নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়া খবৰ হৈতে ষ্টুডিঅত মই ভাবহন্ত তামিলনাডুত অসমৰ মহিলাক দলবদ্ধ ধৰ্ষণ দৰঙৰ 22 বছৰীয়া মহিলাক দলবদ্ধ ধৰ্ষণ কৰা হৈছে পাঁচজনীয়া নৰপিশাচৰ দলে ধৰ্ষণ কৰে মহিলাগৰাকী আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তিনি ধৰ্ষণকাৰীক এতিয়াও পলাতক অৱস্থাত আছে আনকেইটা অভিযুক্ত ধৃত তিনি অভিযুক্তৰ নাম আহিছে আমাৰ হাতলৈ ৰাজু কেভিন কুমাৰ আৰু অনবু ধৃত অভিযুক্ত ৰাজুৰ ভাতৃ ৰাজেশ কুমাৰৰ সৈতে ভাল সম্পৰ্ক আছিল মহিলাগৰাকীৰ চাকৰি সন্ধানত ৰাজেশ কুমাৰৰ ঘৰলৈ গৈছিল মহিলাগৰাকীক বাছ আস্থানলৈ আগবঢ়াই থবলৈ আহিছিল ৰাজেশ কুমাৰৰ ভাতৃ ৰাজুৱে বাছ আস্থানলৈ আগবঢ়াই থোৱাৰ চলৰে ৰাজুৱে নিৰ্জন স্থানলৈ লৈ গৈছিল মহিলাগৰাকীক আৰু এই নিৰ্জন স্থানতে আন চাৰি বন্ধুৰ সৈতে মিলি মহিলাগৰাকীক ধৰ্ষণ কৰিছিল ৰাজুৱে তামিলনাডুৰ তিৰুপুৰ জিলাৰ পল্লদমত সংঘটিত হৈছে এই জঘন্য ঘটনা মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰি পেলাই থৈ যায় পথৰ দাঁতিত ধৰ্ষণকাৰী দলটোৱে ভুক্তভোগীৰ পৰা লৈ গৈছিল টকা আৰু মোবাইল ফোন কইম্বাটুৰত বাস কৰিছিল মহিলাগৰাকীয়ে আৰক্ষীৰ তথ্য অনুসৰি ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকী 6 বছৰীয়া কন্যা সন্তানৰ মাতৃ ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত পল্লদম মহিলা থানাত গোচৰ ৰুজু কৰা হৈছে আইপিচিৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিজনক ধৃত তিনি অভিযুক্তক আদালতৰ হাজিৰৰ পিছতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় পলাতক অভিযুক্তৰ সন্ধানত অব্যাহত আছে আৰক্ষীৰ অভিযান পলাতক অভিযুক্ত গ্ৰেপ্তাৰৰ বাবে আৰক্ষীৰ দুটা বিশেষ দল গঠন কৰা হৈছে প্ৰসংগ এবাৰ এসআই কেলেংকাৰী জড়িত আৰু এজনক গ্ৰেপ্তাৰ কৰিছে সিআইডিয়ে মহানগৰী ঘোৰামাৰা চাৰিআলিৰ অভিজিত বড়ো গ্ৰেপ্তাৰ কৰা হৈছে ভাৰ্গৱ গ্ৰেণ্টত গোপনে পৰীক্ষাত অৱতীৰ্ণ হৈছিল অভিজিত বড়ো 19 আৰু 20 ছেপ্টেম্বৰত হোটেল ভাৰ্গৱ গ্ৰেণ্টত আছিল অভিজিত বড়ো আৰু ইফালে এসআই কেলেংকাৰীৰ পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল অভিজিতক সাংসাৰীত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল অভিজিতক চলিত বৰ্ষৰ 12 জুলাইতো গ্ৰেপ্তাৰ কৰা হৈছিল অভিজিত বড়োক অভিজিতৰ বিৰুদ্ধে আছে সুপাৰী ভৰ্তি ট্ৰাক হাইজেক কৰি চালক হেণ্ডিমেনক হত্যাৰ অভিযোগ আৰু বিজেপিৰ পিছত এবাৰ এসআই কেলেংকাৰীৰ সাঙুৰ খাইছে কংগ্ৰেছী নেতাৰ নাম এসআই কেলেংকাৰীত বৰপেটা জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক জড়িতৰ তথ্য বৰপেটাৰ ৰকিবুল ইছলামৰ ঘৰত চলিল নলবাৰী আৰক্ষীৰ অভিযান ৰকিবুল ইছলামৰ বৰপেটা ভোগৰান্ধাৰ ঘৰত নলবাৰী আৰক্ষী আৰু বৰপেটা আৰক্ষীয়ে চলালে যুটীয়া অভিযান ৰকিবুল ইছলামৰ পত্নী আৰু তেওঁৰ কুলখালীয়ে পাইছিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চাকৰি সম্প্ৰতি ৰকিবুল ইছলাম পলাতক অৱস্থাত আছে পুলিশ কি হয়েছিল পুলিশ বা কি হয়েছে আমি তো নাজানো স্যার আচ্ছা কি কৰিছে তেওঁলোকে হি তো এডভোকেট আচ্ছা কি এতিয়া আহি পুলিশে কি কৈছে পুলিশে এনে কিবা হেৰি কৰিছে কিবা বিচাৰি আছে কিবা বস্তু পাইছে কিন্তু এখেতে তো এডভোকেট ৰকিবুল ইছলাম কি জেনেৰেল সেক্ৰেটাৰী ৰকিবুল নামটো কি আছিল ৰকিবুল ইছলাম পুলিশে কি কৈছে তেওঁ ইয়াত আপোনালোক কি কৈছে পুলিশে এনে কৈছে যে কিবা হেৰি বুলি কিবা হেৰি কৰি আছে কি কিবা আপোনালোকে মোক পুলিশে ভাঙিও কোৱা নাই যে কিহৰ কাৰণে আহিছে মই একদিনো বুধাও নাই আৰু পুলিশে কোৱাও নাই কিবা কাগজ পত্ৰ নিছে নেকি কাগজ পত্ৰ পোৱাই নাই আৰু কি ল'ব তেওঁ এতিয়া ক'ত আছে ৰকিবুল এতিয়া ক'ত আছে আমি নাজানো কোন দিনৰ পৰা নাই এই সিদিনা 1 দিনৰ পৰা নাই নেকি কালিৰ পৰা কালি নহয় এই 2-3 দিন মান হ'ল ক'ত যোৱা বুলি কৈছে আমাক তো কৈ যোৱা নাই এনে কামত আছে ক'ত কামত থাকে নাই এই এডভোকেট আছে এডভোকেট বুজি পাইছো তেওঁ বৰপেটাৰে এডভোকেট কৰে বৰপেটাতে কিবা যোগাযোগ হৈছে নেকি আপোনাৰ লগত নাই আমাৰ লগত যোগাযোগ হোৱা নাই একো কোৱা নাই ফোনতো কোৱা নাই ফোনত নাই এসআই কেলেংকাৰীত কিবা এটা নাম ওলাই সেইটো কথা হয় নেকি এসআই কেলেংকাৰী এটা মানুহে কৈ আছে কিন্তু আমাৰ এখেতে তো এডভোকেট হয় এতিয়া তো এই তো এনে আপুনি চাকৰি কৰে মই তো চাকৰি ক'ত কৰে মই বৰপেটাতে কি সাবজেক্ট কোন বিভাগত জিপি অফিসত আৰু আমি জনাইছো ৰকিবুল ইছলাম যেহেতু পলাতক অৱস্থাত গতিকে তেওঁ ঘৰত তেওঁ পত্নী আৰু পৰিয়ালৰ অন্য লোকসকল থকা অৱস্থাত এই অভিযান চলোৱা হৈছিল আৰু ইতিমধ্যে তেওঁৰ পত্নীৰ ভাষ্য আমি আগবঢ়াইছো যে তেওঁ উল্লেখ কৰিছে এসআই কেলেংকাৰীৰ সৈতে জড়িতৰ কথা তেওঁলোকে নাজানে বা জড়িত নহয় বুলি তেওঁ ক'ব বিচাৰিছে ওলোটাই ক'ব বিচাৰিছে যে পেছাত তেওঁ এগৰাকী যিহেতু অধিবক্তা গতিকে কোনো ধৰণৰ সম্পৰ্ক নাই আৰু অভিযান চলোৱাৰ পিছত কেনেধৰণৰ তথ্য লাভ কৰিছে এই অভিযান কালত কিবা আৰক্ষীৰ হাতত আপত্তিজনক নথিপত্ৰ পৰিছে নেকি এই খণ্ডত আমি জানিবৰ চেষ্টা কৰিম বৰপেটাৰ পৰা আমাক জনাব নিৰঞ্জন দাসে
নিযুক্তিৰ বৃহৎ কেলেংকাৰী আৰু এই কেলেংকাৰীত জড়িত হৈ পৰিছে এইবাৰ কংগ্ৰেছী আৰু যোৱাকালি নলবাৰী আৰক্ষী আৰু বৰপেটা আৰক্ষীৰ যুটীয়াভাৱে অভিযান চলাইছিল বৰপেটাত প্ৰাক্তন কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰকিবুল ইছলামক বিচাৰি কিন্তু ৰকিবুল ইছলামক বিচাৰি নাপালে তেওঁৰ যি ভোগৰাণ্ডাৰ ঘৰ আছিল তেওঁৰ ভোগৰাণ্ডাৰ ঘৰত অভিযান চলোৱা হৈছিল 3 দিনমান ধৰি তেওঁ ঘৰত নাই বুলি জানিব পাৰিছোঁ কিন্তু এই যিটো নিযুক্তি কেলেংকাৰী এইবাৰ কংগ্ৰেছৰ যি সাধাৰণ সম্পাদক প্ৰাক্তন সাধাৰণ সম্পাদক জড়িত হৈ পৰাক লৈ এতিয়া ৰাজনীতি হৈছে নেকি এইটো এটা প্ৰশ্ন হৈ পৰিছে কাৰণ দুদিনমান আগতে যি জয়ন্ত মল্ল বৰুৱা আছিল জয়ন্ত মল্ল বৰুৱাই কৈছিল যে কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইয়াত জড়িত হৈ আছে বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইয়াত জড়িত হৈ আছে গতিকে কংগ্ৰেছে কি ক'ব আৰু সেই প্ৰশ্নলৈ আমি কংগ্ৰেছৰ বৰপেটা জিলাৰ কংগ্ৰেছক আমি সুধিছিলোঁ তেওঁলোকে কৈছে যে কংগ্ৰেছ ইয়াত জড়িত নহয় যদি কংগ্ৰেছৰ কোনোবা লোক জড়িত আছে তেওঁলোকে নিজে ধৰি দিব কিন্তু যোৱাকালি দেখা গ'ল যে যি ৰকিবুল ইছলাম সাধাৰণ সম্পাদক আছিল প্ৰাক্তন সাধাৰণ সম্পাদক তেখেতক বিচাৰি বৰপেটাত অভিযান চলোৱা হৈছিল তেওঁৰ ঘৰত অভিযান চলোৱা হৈছিল আৰু ৰকিবুল ইছলামৰ বিষয়ে যে এতিয়া বিভিন্ন ধৰণৰ কথা ওলাই পৰিছে যি PNRDৰ কেলেংকাৰী হৈছিল PNRDত তেওঁৰ নিজৰ ঘনীয়েক আৰু খুৰালীয়েক আদিকে ধৰি বহুকেইজন আত্মীয়ক তেওঁ পিছ দুৱাৰেদি চাকৰি দিয়া বুলি এটা অভিযোগ উত্থাপিত হৈছে আৰু বৰপেটাত এই বিষয়ে চৰ্চা আৰম্ভ হৈছে কিন্তু এই যিটো কেলেংকাৰী হৈ আছে এইক লৈ এটা ডাঙৰ প্ৰশ্ন হৈছে প্ৰতিবাৰে যেতিয়া নিযুক্তিৰ সময় আহে নিযুক্তিৰ সময়তে কেলেংকাৰীবোৰ ওলাই পৰে কাৰণ ইয়াতে প্ৰশ্ন হৈ পৰিছে কি চৰকাৰখনে নিয়ন্ত্ৰণ কৰিব পৰা নাই নেকি এই যি নিযুক্তি পৰৱৰ্তী খবৰ শিৱসাগৰত পোৱা জগিং বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ দলৰ কাৰ্যকৰ্তাৰ সৈতে জগিং কৰিলে ৰঞ্জিত কুমাৰ দাসে স্বাস্থ্য ৰক্ষাৰ বাবে পোৱা কচৰত বিজেপিৰ ৰাজ্যিক সভাপতি বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বৈঠকৰ বাবে শিৱসাগৰত বাহৰ পাতি আছে বিজেপিৰ ৰাজ্যিক সভাপতিজনে আমি জানাইছো শিৱসাগৰ বৰ্তমান বাহৰ পাতি আছে ৰঞ্জিত কুমাৰ দাস আৰু যেহেতু ৰাজ্যিক যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক চলি আছে আৰু আজি দ্বিতীয়টো দিনৰ কাৰ্যসূচী তাৰ পূৰ্বে আজি পুৱাৰ ভাগত শিৱসাগৰত এনেদৰে দেখা পোৱা গ'ল বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকী নিষেধাজ্ঞাৰ পিছতো যোৰহাটলৈ সৰবৰাহ হৈ আছে ভেজাল মিঠাতেল বহিৰাজ্যৰ পৰা ৰেলযোগে ভেজাল মিঠাতেল অনাৰ তীব্ৰ বিৰোধিতা এজেৱাইচিপিৰ ৰেলৱে গুডছ য়াৰ্ডত উপস্থিত হৈ সংশ্লিষ্ট বিভাগক ভেজাল মিঠাতেল বন্ধ কৰাৰ দাবী সংগঠনটোৰ ভেজাল মিঠাতেল উৎপাদন বন্ধ কৰিবলৈ ইতিমধ্যে জাৰি কৰা হৈছে নিৰ্দেশনা কিন্তু বিক্ৰীৰ ক্ষেত্ৰত নাই কোনো নিষেধাজ্ঞা এই মন্তব্য খাদ্য সুৰক্ষা বিভাগৰ বিষয়াৰ ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ড যি অথৰিটি আছে এই অথৰিটিয়ে ব্লেণ্ডেড যিখিনি অইল আছে মানে যিখিনি সংমিশ্ৰিত তেল সেই তেলখিনি বন্ধ কৰিছে প্ৰডাকশ্যন বন্ধ কৰিছে 1 অক্টোবৰৰ পৰা লাগু হোৱাকৈ মিঠাতেলৰ ক্ষেত্ৰত আৰু যিখিনি ধৰক শুদ্ধ বিশুদ্ধ সৰিয়হৰ তেল বা তেনেধৰণৰ বিশুদ্ধ তেলহে কোম্পানীয়ে বা প্ৰডাকশ্যনে তাত প্ৰডিউচ কৰিব পাৰিব মেনুফেকচাৰ কৰিব পাৰিব এই কথাখিনি আমি ইতিমধ্যে 23 ছেপ্টেম্বৰৰ দিনা এই অৰ্ডাৰটো জাৰি হৈছে আমাৰ যোৰহাটৰ প্ৰথম কিছুমান অসাধু ব্যৱসায়ে সেই 23 তাৰিখৰ পাছত সেই কথাখিনি জানি তাত এভেইলেবল থকা যিখিনি প্ৰডাক্ট সেই মিঠাতেল যিখিনি ভেজাল মিঠাতেল সেই মিঠাতেলখিনি তেওঁলোকে হয়তো কম দামত পোৱাৰ স্বাৰ্থতে তেওঁলোকে আনি ৰাইজক ইয়াত খুৱাবলৈ আনিছে নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ ঘৰত আৰক্ষীৰ অভিযান আৰক্ষীয়ে জব্দ কৰিছে 6খন ৰাজ সাহায্যযুক্ত ট্ৰেক্টৰ ৰাজ সাহায্যযুক্ত ট্ৰেক্টৰ ক্ৰয় কৰি বিক্ৰীৰ বাবে ৰখাৰ সন্দেহ কৰা হৈছে কংগ্ৰেছী নেতা আবু বক্কৰ সিদ্দিকৰ এই সন্দৰ্ভত সোধা-পোছা চলাব আৰক্ষীয়ে জুৰিয়াৰ আলী টাঙনিৰ ঘৰত গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ঘনিষ্ঠ হিচাপে পৰিচিত আবু বক্কৰ সিদ্দিক কাৰণ এজন মানুহৰ ঘৰত এনেকৈ 5টাকৈ ট্ৰেক্টৰ ৰাখি থোৱাটো কোনো যুক্তিযুক্ততা নাই তেখেতো তেনেকুৱা কোনো কণ্ট্ৰেক্টাৰ বুলি আমি নাজানো বা তেনেকুৱা কোনো আমাৰ পৰিচয় নাই কিন্তু আজি কংগ্ৰেছী মানুহৰ ঘৰত এই বস্তুটো 5খনকৈ ট্ৰেক্টৰ সোমাই থকা যুক্তিযুক্ততা ক'ত আছে আমি একো ভাবিব পৰা নাই জুৰিয়াবাসী ৰাইজ হিচাপে আমি এই বস্তু জানিব বিচাৰিছোঁ আৰু তদন্ত বিচাৰিছোঁ যে এই 5খন ট্ৰেক্টৰ তেওঁ ক'ত পালে কেনেকৈ আনিলে ইয়াৰ উচিত তদন্ত হ'ব লাগে তাৰ উচিত বিচাৰ হ'ব লাগে
আজি সামৰণি পৰিব ৰাজ্যিক যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহকৰ শিৱসাগৰ শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই বৈঠক যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহকৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত থাকিব মন্ত্ৰী পীযুষ হাজৰিকা সাংসদ পল্লৱ লোচন দাস ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু আজি দ্বিতীয়টো দিনৰ কাৰ্যসূচী সন্দৰ্ভত আমাক আৰু অধিক জনাব জয়জ্যোতি গগৈ আজি অসম ৰাজ্যিক যুৱ মৰ্চাৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক বৈঠকৰ দ্বিতীয়টো দিন মই মুহূৰ্তত ইয়াত উপস্থিত আছোঁ আৰু মোৰ সৈতে উপস্থিত আছে ৰাজ্যিক যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ময়ূৰ বৰগোহাঁই কালি দিনটোত ইয়াতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে অংশগ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাছা ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগেন মোহনকে আদি কৰি শীৰ্ষ বিজেপি নেতাসকলে কালি মাৰ্গদৰ্শন কৰিছে যুৱকৰ্মীসকলক ৰাজ্যৰ ৩৯খন সাংগঠনিক জিলাৰ ৩ শতাধিক যুৱ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহকখনত আজি উপস্থিত থাকিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কালি যথেষ্ট দীঘলীয়া এক বৈঠক হৈছে কিবা বিশেষ সিদ্ধান্ত বা আজি কিবা ৰাজনৈতিক বা বেলেগ ধৰণৰ কিবা সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা নিশ্চয় আছে আজি নিশ্চিতভাৱে আমি ৰাজনৈতিক দিশত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব ভাৰতীয় জনতা যুৱ মৰ্চা কালি যিখন ৰাজ্যিক কাৰ্যনিৰ্বাহক তাত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছিলে আমাৰ সকলোৰে শ্ৰদ্ধা অসম প্ৰদেশৰ সন্মানীয় সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া সকলোৱে আমাৰ যিসকল যুৱ সতীৰ্থ আছিলে তেওঁলোকক মাৰ্গদৰ্শন কৰিছে আৰু আজি আমাৰ অসমৰ বিত্ত স্বাস্থ্য আৰু গড় কাপ্তানি বিভাগৰ সন্মানীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা দা পল্লৱ লোচন দাস ডাঙৰীয়াকে আদি কৰি বহুকেইজন ব্যক্তিয়ে ইয়াত মাৰ্গদৰ্শন কৰিব কুশল দেৱে আজি থাৰা সমষ্টিৰ সন্মানীয় বিধায়কে তেওঁ মাৰ্গদৰ্শন কৰিব আজি কামাখ্যা প্ৰসাদ তাছাদেৱে মাৰ্গদৰ্শন কৰিব আৰু তেওঁলোকৰ মাৰ্গদৰ্শনৰ পিছত আমি এক বিশেষ আলোচনাত মিলিত হৈ অনাগত দিনত ভাৰতীয় জনতা যুৱ মৰ্চা কিদৰে আগবাঢ়ি যাম এই ক্ষেত্ৰত কিছুমান দীৰ্ঘকালীন সিদ্ধান্ত গ্ৰহণ কৰিব যিটো কৈ থকা হৈছে যে বিজেপি 100+ ইয়াত নিশ্চয় যুৱ প্ৰতিনিধিসকলৰ ভূমিকাই সৰ্বাধিক থাকিব এই ক্ষেত্ৰত বিশেষ সিদ্ধান্ত বা বিশেষ আলোচনা হৈছে হয় ইতিমধ্যে বহুখিনি কথা আলোচনা হৈছে কিন্তু গোটেই কথাখিনি চূড়ান্ত সিদ্ধান্ত হ'ব যেতিয়া আমাৰ সমাপন সত্ৰ হ'ব সমাপন সত্ৰ হোৱাৰ পিছত যেতিয়া আমাৰ বিশেষ আলোচনা থাকিব তাতে আমাৰ গোটেই কথাখিনি আলোচনা হ'ব নিশ্চিতভাৱে আজি দুদিনীয়া কাৰ্যনিৰ্বাহক বৈঠকৰ সামৰণি পৰিব বিয়লি ভাগলৈ আৰু ইয়াৰ সেই সময়তে সামৰণিৰ পূৰ্বেই ৰাজনৈতিক বা বিভিন্ন ধৰণৰ যি গুৰুত্বপূৰ্ণ সিদ্ধান্ত দুদিনীয়া এই বৈঠকত গ্ৰহণ কৰা হৈছে সেই সকলো সিদ্ধান্ত ৰাজহুৱাকৈ প্ৰকাশ কৰিব আৰু আমি সেই মুহূৰ্তলৈ বাট চাব লাগিব যে ৰাজ্যিক যুৱ মৰ্চাৰ এই গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক বৈঠকখনে কি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু 2021 বিধানসভা নিৰ্বাচনৰ কাৰণে যুৱ প্ৰতিনিধিসকল কিদৰে প্ৰস্তুত হ'ব বিচাৰিছে সেই সম্পৰ্কে নিশ্চয় সেই সিদ্ধান্তসমূহৰ যোগেদি প্ৰকাশ পাব শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব মষ্ট ৱান্টেড পিকে দত্ত দিবন ডেকাৰ ভাষ্যৰ ভিত্তিত গ্ৰেপ্তাৰ হ'ব আৰু বহুজন জীৱনৰ প্ৰতি থকা ভাবুকিৰ বাবে এছবিৰ লকআপত ৰখা হৈছে দিবন ডেকাক দিয়া নাই কোনো ধৰণৰ ৰাজআতিথ্য নলবাৰীত পুনৰ চলোৱা হ'ব অভিযান ঘোষণা আইন শৃংখলা অতিৰিক্ত আৰক্ষী সঞ্চালক জিপি সিঙৰ যিহেতু পৰৱৰ্তী সময়ত দিবন ডেকাক গ্ৰেপ্তাৰৰ পূৰ্বে বা গ্ৰেপ্তাৰ পিছতো এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত বহু বিসংগতি আখোৱাহৰ কথা আমি উল্লেখ কৰি আহিছোঁ যাৰ পৰিপ্ৰেক্ষিতত দিবন ডেকাক লৈ সকলোৰে মনত প্ৰশ্ন আছিল যে ৰাজআতিথ্য দিয়া হৈছে নেকি বা ৰাজসাক্ষী হৈ তেওঁ হাৰি যাব নেকি এই কথা অস্বীকাৰ কৰি জিপি সিঙে জনাইছে যে কোনো ৰাজআতিথ্য তেওঁক দিয়া হোৱা নাই এছবিৰ লকআপত ৰখা হৈছে যিহেতু আৰম্ভণিৰ পৰা দিবন ডেকাই কৈ আছে যে তেওঁ জীৱনৰ প্ৰতি ভাবুকি আছে শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব এছআই কেলেংকাৰী মূল কাল্পিত পিকে দত্ত এই ঘোষণা আইন শৃংখলা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ নেপালতে থাকক বা য'তেই নাথাকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব দিবন ডেকাৰ ওপৰত চলোৱা তদন্তৰ ওপৰত ভিত্তি কৰি আৰু বহুকেইজন লোকক গ্ৰেপ্তাৰ কৰাৰ কথা তেওঁ অৱগত কৰিছে আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে দিবন ডেকাৰ জীৱনৰ প্ৰতি ভাবুকি থকাৰ বাবে এছবিৰ ব্ৰাঞ্চৰ লকআপত তেওঁক ৰখা হৈছে কোনো ৰাজআতিথ্য তেওঁক দিয়া নাই পুনৰ নলবাৰীত অভিযান চলোৱাৰ কথা উল্লেখ কৰা হৈছে আপোনালোকক কৈছিলোঁ যে পিকে দত্ত ধৰা পৰিব কিছুদিনৰ কথা সেইদিনা মই আপোনাক কৈছিলোঁ যে তাৰপিছত দিবন ডেকা এৰেষ্ট হ'ল এতিয়া আমি এইটো পূৰা কমপ্লিট লাগি আছোঁ নেপালত হওক য'তে নহওক নিশ্চয় ধৰা পৰিব এৰেষ্ট হ'ব যিখিনি মানুহ সেইটো জড়িত আছে চব এৰেষ্ট হ'ব আজিৰ দিনত CID এটা কেছ ইনভেষ্টিগেট কৰি আছে আজি তেওঁলোকে হয়তো আৰু এজন মানুহ এৰেষ্ট কৰিব পাৰিব আৰু ক্ৰাইম ব্ৰাঞ্চৰ যিটো কেছ আছিলে এইটো কেছত অলৰেডি ইন দ্য মিন টাইম আপোনালোক গম পাইছে যে দিবন ডেকাক এৰেষ্ট কৰা হৈছে
দেৱন ডেকাৰ এক্সামিনেশ্যন চলি আছে, ইণ্টাৰভিউশ্যন চলি আছে। এতিয়া 5 দিনৰ পুলিচ কাষ্টাডিত আছে। বাকী নলবাৰী পুলিচৰ এইটো কেছ চলি আছে, এইটোত যথেষ্টখিনি অগ্ৰগতি লাভ কৰিছে আৰু আজিও তাত কিছুমান চাৰ্চ হোৱা কথা আছে। আপোনালোকে নলবাৰীৰ লগত টাচত থাকিলে আপোনালোকে তাত গম পাব। তেজপুৰ নিশা উত্তপ্ত পৰিস্থিতি, ৰাইজৰ ৰোষত পৰে ৱেব পৰ্টেলৰ সাংবাদিক। আহত মহিলাসহ স্বয়ম্ভূ সাংবাদিক হৈছে কাজল শইকীয়া। অনৈতিক কাৰ্য চলাৰ মিছা অভিযোগৰ বাতৰি সংগ্ৰহ, ঘটনাক কেন্দ্ৰ কৰি আক্ৰমণ প্ৰতি আক্ৰমণৰ ঘটনা। আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি পৰৱৰ্তী সময়ত নিয়ন্ত্ৰণ হয়। পুনৰবাৰ জনাব বিচাৰিছো, তেজপুৰত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰাইজৰ ৰোষত পৰে ৱেব পৰ্টেলৰ সাংবাদিক। আহত হয় মহিলাসহ স্বয়ম্ভূ সাংবাদিক কাজল শইকীয়া। অনৈতিক কাৰ্য চলাৰ মিছা অভিযোগৰ বাতৰি সংগ্ৰহ কৰিছিল। ঘটনাক কেন্দ্ৰ কৰি আক্ৰমণ প্ৰতি আক্ৰমণৰ ঘটনা সংঘটিত হয়। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এওঁলোকে ইনফৰমেশ্যন দিছিলে যে তাত কিবা বেয়া কৰ্ম চলে বুলি। আমাৰ প্ৰেছৰ মানুহ এজন তাত সোমাইছিলে, আপোনাৰ কাজল শইকীয়া। তাৰপিছত আমাক ক'লে, কোৱাৰ পিছত আমি গ'লোঁ। যাওঁতে আমি জাষ্ট গৈ পেলাই আমি সুধিছোঁহে যে আপোনালোকৰ এনেকৈ ইয়াত বেয়া কাম চলে নেকি। তাৰপিছত সোধোতে পিছফালে ল'ৰা এটা আহি পেলাই ৰদডাল লৈ আহিছে, লুকুৱাই পেলাই আহি পেলাই আমাৰ ল'ৰাজনক মাৰিলে। মাৰাৰ পিছত মাথা ফালি গৈছে। তাৰপিছত মোকো এনেকৈ কোবাব যাওঁতে মই ধৰোঁতে আহি পেলাই ইয়াত লাগি গৈছে। ইয়াত চাব পাৰে মই অকণ ইয়াতে দুখ পাইছোঁ। আমি আৰক্ষী তাত যোৱা নাছিলোঁ, আমি নিজেই গৈছিলোঁ বাৰু। মই তাক যেতিয়া ধৰিলোঁ, তাৰপৰা থপিয়াই পেলাই ল'লোঁ হাথিয়াৰটো, তাৰপিছত তাকেই কোবালোঁ। আৰু লগত দুটামান আৰু আছিলে, সিহঁতকেইটা মোক হেঁচা মাৰি ধৰিছিলে। মই সিহঁতক ঢাকা চুকি মাৰিলোঁ, ময়ো অকণ দুখ চুখ পালোঁ। এই ব্লিডিং শ্লিডিং হ'ল তাইৰ, এইবিলাক গাত লাগি আছে। মুঠতে তাইক ইহঁতে ৰেপ কৰিম বুলি যোনকেইটাই দম দিছিলে, তাতে কাজল শইকীয়া আছিলে। আৰু এই ভুৱা ৰিপৰ্টাৰ হৈ পেলাই যোনকেইটা আহিছিলে, তাৰে ভিতৰত কাজল শইকীয়া আছিলে। মোক সেইটোৱে লাগে, ই ৰেপিষ্টটো ই ৰেপ কৰিম বুলি কোৱাটো আহিছিলে। মই সেইটো কাৰণে চেল্ফ ডিফেন্স কৰিবলৈ মই মজবুৰ হ'লোঁ। কাৰ্বি আংলঙত একেদিনাই মুঠ 13 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে। শনিবাৰ দিলাই আৰু মাঞ্জা আৰক্ষীৰ পৃথকে পৃথকে চলোৱা অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ জালত পৰিছে 5জন সৰবৰাহকাৰী। মাঞ্জা আৰক্ষীয়ে জব্দ কৰিছে 8 কোটি টকাৰ ড্ৰাগছ। এখন ট্ৰাক আৰু এখন এল্টো গাড়ীসহ 3জনক আটক কৰিছে। ধৃত 3 সৰবৰাহকাৰী হৈছে বিনোদ প্ৰসাদ, গণেশ শ্বাহ আৰু দীনেশ কুমাৰ। দীনেশ কুমাৰক গুৱাহাটীৰ পৰা আটক কৰিছে মাঞ্জা আৰক্ষীয়ে। ড্ৰাগছখিনি ইম্ফলৰ পৰা গুৱাহাটীলৈ আনিছিল চক্ৰটোৱে। আৰু ইফালে দিলাই আৰক্ষীৰ নাকা চেকিঙত জব্দ হৈছে 5 কোটি টকাৰ ড্ৰাগছ। ট্ৰাকসহ দিলাই আৰক্ষীৰ জালত পৰিছে মণিপুৰৰ 2 সৰবৰাহকাৰী। ধৃত 2 সৰবৰাহকাৰী ৰমিকান্ত সিং আৰু বিকেন সিং। দিলাই আৰক্ষীয়ে জব্দ কৰিছে 97,000 নিচাযুক্ত টেবলেট। মণিপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ পথত জব্দ হৈছে ড্ৰাগছখিনি। আমাৰ এটা স্পেচিয়েল নাকা চেকআপ কৰিছিলে। নাকাত আছিলে আমাৰ দিলাই থানাৰ ASI জিতেন গগৈ। প্ৰায় 8টামান বজাত মণিপুৰ ৰেজিষ্ট্ৰেশ্যনৰ MN 017632 এই ট্ৰাকটো ইণ্টাৰচেপ্ট কৰা হ'ল। আৰু ইণ্টাৰচেপ্ট কৰাৰ পিছত থৰলি চাৰ্চ কৰাৰ পিছত আমি তাত কিছুমান বক্স পালোঁ। 10টা বক্স আছিলে, য'ত আপোনাৰ 97,000 ইয়াবা টেবলেট মজুত আছিলে। এই সংক্ৰান্তত আমি 2জন মানুহ ইতিমধ্যে আটক কৰিছোঁ। এজনৰ নাম ৰমিকান্ত সিং আৰু এজনৰ নাম বিকেন সিং। 2টা মণিপুৰৰ মানুহ। আমি মাঞ্জা ICDB চেকিং এখন ট্ৰাক আমি ৰিটেইন কৰিছিলোঁ। ট্ৰাকত আমি ভালদৰে চোৱাৰ পিছত প্ৰায় 1 কেজি ব্ৰাউন চুগাৰ আৰু 5,070 ইয়াবা টেবলেটছ আমি পাইছোঁ। আৰু এই সংক্ৰান্তত আমি পিছলৈকে আৰু ইনভেষ্টিগেশ্যন কৰি যোনে গুৱাহাটীত মেইন কামটো ডিল কৰে তেওঁ আমি মালজাৰ আমাৰ ষ্টাফৰ সহায়ত আমি গোটেইখিনি কৰিছোঁ। আৰু লগত আমাৰ গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চ আৰু দিছপুৰ PSA যথেষ্টখিনি সহায় কৰিছে। আৰু তাৰ পৰা আমি আৰু এজন মানুহ আমি ইতিমধ্যে থানালৈকে লৈ আনিছোঁ, দেখা পাইছোঁ পিছফালে। আৰু ঘটনা সংক্ৰান্তত আমি ইতিমধ্যে এখন ট্ৰাক আৰু এখন এল্টো গাড়ী জব্দ কৰিছোঁ। আৰু এই ঘটনা সংক্ৰান্তে অলৰেডি কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু এতিয়া ইনভেষ্টিগেশ্যন চলি আছে। নগাঁৱৰ ৰন্থলীত এক লোমহৰ্ষক হত্যাকাণ্ড। অসমীয়া গহনাৰ ব্যৱসায়ী প্ৰশান্ত বনিয়াক চোকা অস্ত্ৰে ডিঙি ৰেপি হত্যা। গামখাৰ নামৰ গহনা দোকানৰ স্বত্বাধিকাৰী আছিল বনিয়া। চিকেন ৰজিত ওৰফে চিকেন নামৰ এগৰাকী যুৱকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছে। এই হত্যাকাণ্ডক লৈ নিশা ৰন্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। পুনৰবাৰ জনাব বিচাৰিছো, নগাঁৱৰ ৰন্থলীত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে। অসমীয়া গহনাৰ ব্যৱসায়ী প্ৰশান্ত বনিয়াক চোকা অস্ত্ৰেৰে ডিঙি ৰেপি হত্যা কৰা হৈছে।
গামখাৰ নামৰ গহনা দোকানৰ স্বত্বাধিকাৰী আছিল এই প্ৰশান্ত বনিয়া চিকেন ডজিত ওৰফে চিকেন নামৰ এগৰাকী যুৱকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ এই হত্যাকাণ্ডক লৈ নিকা ৰন্থলী সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি কেনে শত্ৰুতাজনিত কাৰণ আছিল বা কিয় আচলতে এনেদৰে হত্যা কৰিলে প্ৰশান্ত বনিয়া কি এতিয়াও জানিব পৰা হোৱা নাই আৰক্ষীৰ তদন্ত যিহেতু অব্যাহত আছে আমি জনাইছো প্ৰথম অৱস্থাত যিহেতু অভিযোগ উত্থাপন হৈছে চিকেন ডজিত ওৰফে চিকেন নামৰ এগৰাকী যুৱকৰ বিৰুদ্ধে মই তেওঁৰ কৰ্মশালাত কাম কৰোঁ মই কৰ্মচাৰী আৰু বন্ধু চিকেন্দ তাৰ নাম চিকেন্দ প্ৰশান্ত কুমাৰ বনিয়া ঘৰ ৰন্থলী ৰজাভেটি যোনে মাৰিছে সেইজন ময়ো ভালদৰে এতিয়া গম নাপাওঁ মই শুনা পাইছোঁ যে সেইজন চিকেন্দ বুলি শুনা পাইছোঁ মই এতিয়ালৈকে ক'ব পৰা নাই মই আহিছোঁ কি কাৰণে চুৰ কৰিছিলে সি চুৰ কৰোঁতে আগৰ বাটলা কিবা আছিলে সোমবাৰৰ পৰা ৰাজ্যজুৰি চকাবন্ধ আহ্বান বাছ ট্ৰেকাৰ ই ৰিক্সাকে ধৰি সকলো ধৰণৰ যাত্ৰীবাহী বাহন অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব সদস্য মটৰ পৰিবাহী সন্থাৰ এই সিদ্ধান্ত চাৰিবাৰকৈ ৰাজ্যৰ পৰিবহণ মন্ত্ৰীক বিভিন্ন দাবী সন্মিলিত স্মাৰক প্ৰদানৰ পিছতো কোনো সমাধান নোপোৱাত অনিৰ্দিষ্টকাললৈ সকলো যাত্ৰীবাহী বাহন বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম মটৰ পৰিবহণ সন্থাই যাত্ৰীবাহী বাহনসমূহৰ দুটা কোৱাৰ্টাৰ টেক্স ৰেহাই 50% যাত্ৰী কঢ়িওৱা সময়ছোৱাত 50% পথ কৰ ৰেহাই কোভিড প্ৰটকলৰ নিয়ম চলি থকা পৰ্যন্ত সুকীয়া ভাড়া বৃদ্ধিৰ দাবীত বন্ধৰ সিদ্ধান্ত অৱশ্যে বন্ধৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনসমূহ চলি থাকিব লকডাউনৰ ফলত আমাৰ গাড়ীবিলাক অট'মেটিকেলি বন্ধ হৈ গ'ল তেনে ক্ষেত্ৰত আমি কৈছিলোঁ যে লকডাউনত যিহেতু আমাৰ গাড়ীবোৰ বন্ধ হৈ গ'ল গতিকে আমাক এইকেইটা কোৱাৰ্টাৰৰ টেক্সটো আমাক ৰেহাই দিব লাগে যিটো আমি মটৰ ভেহিকেল একমতে আমি ৰোড টেক্স দি থাকোঁ প্ৰত্যেক 4 মাহৰ মূৰে মূৰে সেইটো আমাক ৰেহাই দিব লাগে তাৰ পিছৰ পৰ্যায়ত যেতিয়া আমাক 50% যাত্ৰী কঢ়িয়াবলৈ অনুমতি দিলে তেতিয়া আমি কৈছিলোঁ যে আমি যাত্ৰী অনুযায়ী গাড়ীবিলাকৰ টেক্স দিওঁ এই বুলি আমি আৰু এখন মেমৰেণ্ডাম দিলোঁ সেইটোতো তেওঁলোকে মানে একো আমাক নজনালে পিছত আমি জনালোঁ যে আমি যিটো ইঞ্চুৰেঞ্চ আমি কৰোঁ আমি ইঞ্চুৰেঞ্চ এবছৰৰ কাৰণে কৰোঁ 6 মাহ যিহেতু মোৰ গাড়ীখন বহি থাকিল গাড়ীখন চলাব নোৱাৰিলোঁ আমি কৈছিলোঁ যে IRDৰ লগত বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত যোগাযোগ কৰি আমাৰ এই ইঞ্চুৰেঞ্চটো অন্ততঃ 6 মাহটো বৃদ্ধি কৰি দিয়ক সেইটোও তেওঁলোকে নকৰিলে ইয়াৰ পিছত আমি এটা কথাই কৈছোঁ পৰিবহণ বিভাগক বা মন্ত্ৰীক যে আমাৰ যিবিলাক দাবী আছে এইবিলাক আপোনালোকে পূৰণ কৰক আমি আমাৰ বন্ধ উঠাই ল'ম